আমাৰ প্ৰচেষ্টা হ'ব যে আমি সকলোৱে লগ হৈ বড়োভূমিৰ প্ৰগতি শান্তি আৰু সকলো শ্ৰেণীৰ জনগণ বড়োলেণ্ডত বাস কৰা সকলো শ্ৰেণীৰ জনগণৰ শান্তি প্ৰগতি আৰু সমন্বয়ৰ বাবে কাম কৰা। অহা 2 দিনতে বিটিচিৰ নৱনিৰ্বাচিত ইএমসকলৰ লগত আমাৰ মন্ত্ৰীসভাৰো বৈঠক হ'ব আৰু আমি সকলো প্ৰকাৰে বিটিচিৰ উন্নয়নৰ বাবে আমি বিপিএফৰ চৰকাৰখনক সহযোগিতা 26ৰ নিৰ্বাচনত আমি এটা সমন্বিত ৰণকৌশল প্ৰস্তুত কৰিম কাৰণ সকলোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন অসমত সুন্দৰ চৰকাৰ হোৱাটো বিচাৰে আৰু তাৰ বাবে পলিটিকেল দিশত বা কেনেকৈ কোন ক'ত উঠিব তাক যদিও আমি আলোচনা কৰা নাই কিন্তু স্বাভাৱিকভাৱে 2026ৰ নিৰ্বাচনৰ কথাও আমাৰ নিশ্চয় মনত আছে, আমাৰ নিশ্চয় চিন্তাত আছে আৰু এই বিষয়ে মই ভাবো যে ডিচেম্বৰ জানুৱাৰী মাহৰ ভিতৰত আমি আপোনালোকক এটা সুন্দৰ প্ৰতিচ্ছবি দিব পাৰিম আৰু এটা কথা মই ক'ব পাৰোঁ যে গোটেই কথাবোৰ ইতিবাচক হ'ব, গঠনমূলক হ'ব আৰু ভাল হ'ব, ইয়াত নিগেটিভ একো নহয়।